राजा पुत्र पति महाराज सेनापति छंदहीन महाराज और पुत्र जन्मेजय पिता যদিও বা মই পাণ্ডৱ বংশধৰ বীৰ অভিমন্যুৰ পুত্ৰ বিষ্ণুৰাত পৰীক্ষিত আজি এই সমগ্ৰ ভাৰতৰ এক শক্তি ৰজা তথাপিতো মোৰ মনত অলপ শান্তি নাই महाराज ধৰ্মপৰায়ণ পিতামহসকল স্বৰ্গগামী হোৱাৰ পাছৰে পৰা মোৰ মন একেবাৰে চঞ্চল হৈ উঠিছে পিতা তাৰোপৰি দিনক দিনে মোৰ ৰাজ্যত অমংগল দেখি মই একেবাৰে অস্থিৰ হৈ পৰিছো পিতা महाराज मिसाते चिंताते अस्थिर होइसे किय आपुनी এই সমগ্র ভারতৰ এক শক্তি ৰজা হৈ এইদৰে চিন্তাতে অস্থিৰ হৈ পৰিলে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধভাৱে চলিব কেনেকৈ আপোনাৰ এনে অৱস্থা শত্ৰুৱে দেখিলে বিদ্ৰুপ কৰিবলৈ সুবিধা পাব মহাৰাজ গতিকে মহাৰাজ আপুনি সকলো মনৰ ভ্ৰান্তি দূৰ কৰি ৰাজ্যখনতে একান্তভাৱে মনোনিৱেশ কৰাহে উচিত হ'ব সেনাপতি উচিত কথা কি অৱতাৰণা কৰিছে পিতা আপোনাক এনেদৰে অস্থিৰতাত দেখিলে মোৰ হৃদয় একেবাৰে ভাগি পৰে পিতা আপোনাৰ আদৰ্শ সংস্কাৰ ধৰ্ম ক্ষীৰোগত কৰিয়ে মই জীৱনৰ শিক্ষা লভিছোঁ এতিয়া যদি আপুনি এনেদৰে ভাগি ধৰে মই কিদৰে নিজক প্ৰবোধ দিম পিতা অৱশ্যে তোমালোকৰ কথা সঁচা পিতা কিন্তু বাল্যকালৰে পৰা যে মোৰ মনত অলপ শান্তি মহাৰাজ পিতা মোৰ জন্ম কালতে পিতৃবিয়োগ হোৱাত পিতামহসকলৰ লালন পালনতে ডাঙৰ দীঘল হ'ল এতিয়া সেই পিতামহসকলৰ বিয়োগত মই কেনেকৈ শান্তিৰে থাকোঁ পিতা মহাৰাজ জন্মৰ লগতে মৃত্যু এক চিৰসত্য জীৱনৰ মহাৰাজ আপুনি গুণী জ্ঞানী সৰ্বগুণসম্পন্ন ৰজা
গতিকে মহাৰাজ ভাবি চাওক, প্ৰজাৰ সুখ দুখেই ৰজাৰ সুখ দুখ। গতিকে ধৈৰ্য ধৰি প্ৰজাৰ সুখ শান্তিৰ কথা চিন্তা কৰক। পিতা, সকলোবোৰ ভগৱানৰ পদত। তেওঁৱে আমাক পালন কৰিছে, আমি মাত্ৰ কাৰণহে পিতা। বিধাতাৰ বিধান ৰোধ কৰাৰ শক্তি আমাৰ একেবাৰে নাই পিতা। চিৰ সত্য এইটো বচন, তোমাৰ কথা বাচা। পিতা, আমি কাৰণ হলেও আমাৰ কৰ্তব্যবোৰ সহজ পথেৰে কৰি যাব লাগে। হয় পিতা। তাকে নকৰিলে ভগৱানৰ ওচৰত দোষী হৈ ৰ'ব। পিতা, আমি সকলোবোৰ ভগৱানৰ দোষ। ভগৱানৰ নাম গুণ যশ গাবলৈকে আমাক মৰ্ত্যলৈ পঠাইছে। হয় পিতা। কিন্তু আমিহে অসহ্য বিভূতিৰ লালসাত পৰি নিজৰ পাপ নিজেই চপাই লৈছো। মহাৰাজ, এটি কথা ক'ব খোজো, অনুমতি কৰিবনে প্ৰদান? নিঃসন্দেহে সোধা সেনাপতি, মহাৰাজ, তুমি মোক যিকোনো প্ৰশ্ন কৰিবৰ বাবে অনুমতি লোৱাৰ কোনো প্ৰয়োজন নাই। মহাৰাজ, এই দাসৰ প্ৰতি আপোনাৰ মহানতা মহাৰাজ। বহুদিন ধৰি মৃগয়ালৈ যোৱা হোৱা নাই মৃগয়া? মহাৰাজ। গতিকে মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা হৈছে। আপুনি যদি আজ্ঞা প্ৰদান কৰে, কুমাৰ জন্মেজয়ৰ সৈতে মৃগয়ালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। পিতা, মৃগয়া? মহাৰাজ, বাৰু চোৱা, মই অনুমতি কৰিছো প্ৰদান। সাৱধানতা অৱলম্বন কৰি কুমাৰৰ সংগে ভালদৰে কৰিবা মৃগয়া। তেন্তে আজিৰ সভা ইমানতে ভংগ কৰা। ভাল হ'ব।